Christmas Eve holds a special place for one and all who celebrates Christmas. It marks the culmination of the Advent period before Christmas that starts on the fourth Sunday before Christmas Eve. Many churches mark the end of Advent with midnight church services. The Yuletide spirit is well and truly in the air as streets and churches have been beautifully decorated for the festive occasion. Here in Assam, the streets have been decked up with festive lights and preparations have been made to celebrate the occasion in a grand way. কি কবা ভগৱান কাইলৈ মাজত মাত্ৰ কাইলৈ দিনটো বাকি আছে আৰু ভগৱান যিখুৰ জন্মদিন পৰহিলে এইটো ভাল লাগছে আচ্ছা নতুন বছৰ অহাৰ লগে লগে আপোনাৰ নতুন একটা ভাল আহিব সকলোৱে ভাল হওক আপোনাৰো ভাল হওক আমিও আশা কৰিছোঁ ভাল হ'ব চব কি বিচাৰিব ভগৱানৰ পৰা ভগৱান যিখুৰ পৰা মানে সবাই শান্তি থাকক যদি গণ্ডগোল নহয় এইটো ক'ব বিচাৰিছোঁ And on your screens are visuals coming in from North Guwahati. These are visuals from Gwalpara district in Assam. These are visuals of the Christmas Eve. Tomorrow is Christmas and everyone is set to celebrate this festival. আমাৰ ইয়াত আমি প্ৰত্যেক বছৰে তৈয়াৰ কৰোঁ ৰিচ প্লাম কেক জিঞ্জাৰব্ৰেড কুকিজ আৰু ইউল লগ আৰু এইবাৰো সেইবোৰ বস্তু বনাইছোঁ আৰু মানুহে আহি ভাল পায় কাৰণ গোটেই বছৰটো ৰৈ থাকে কেতিয়া খ্ৰীষ্টমাছ আহিব আৰু এইবোৰ ভাল খ্ৰীষ্টমাছৰ লগত জড়িত এই বস্তুবোৰ এই পদাৰ্থবোৰ আমি কেনেকৈ মানে এনজয় কৰিব পাৰিম কাৰণ এইবোৰ বস্তু যিখিনি এইটো সময়ত বনাওঁ সেইটো ৰেষ্ট অফ দ্য ইয়াৰত বনোৱা নহয় এইটো সময়তে বনোৱা হয় সেইকাৰণে মানুহে খুব মানে আগ্ৰহ হৈ থাকে অহাকালিলৈ আমাৰ খ্ৰীষ্টমাছ সবকে মই মেৰি খ্ৰীষ্টমাছ সবকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ আৰু কাইলৈৰ পৰা আমাৰ খ্ৰীষ্টমাছ খোৱা লোৱা ইয়াতে হ'ব আৰু ৰাতিপুৱাৰ ভাগত কি কাৰ্যসূচী আছে ৰাতিপুৱা সময়ত আমাৰ যীশু খ্ৰীষ্টৰ জন্মৰ হকে আমাৰ ইয়াতে গীৰ্জা হ'ব আৰু দিনতো হ'বগে তাৰপিছত ৰাতিলৈকে চলিব গীৰ্জা আমাৰ প্ৰিপাৰেশ্যনটো ঠিকে আছে এখন খ্ৰীষ্টমাছটো আহিল খ্ৰীষ্টমাছৰ কাৰণে প্ৰিপাৰেশ্যন সকলে কৰি আছে ঘৰতো কৰি আছে গাঁৱতো কৰি আছে এখন আজি চাফা কৰিব কালিৰ পৰা আৰম্ভ হ'ব খ্ৰীষ্টমাছটো কিন্তু আজি সন্ধ্যাত আমাৰ প্ৰি খ্ৰীষ্টমাছ মানা হ'ব আৰু ইয়াত যথেষ্ট লোক হয় মানুহ হয় মানুহটো বহুত আহে এখন আমি খ্ৰীষ্টমাছৰ কাৰণে এনেকুৱা আমি সিদ্ধান্ত কৰা লোৱা হ'ল যিখন মানুহ আহিবতো মানুহবিলাক আহাত মানে আমি এক কাপ চাহ খোৱাবৰ কাৰণে ৰেডি কৰা হ'ল সকলো আহিলে মানে আমি ফিল্ডতে দি দিম আৰু